নমস্কাৰ আজিৰ পাঠটোত আপোনালোকক আদৰণি জনাইছো আজি আমি আন্ডাৰষ্টেণ্ডিং অফ সায়েন্সৰ অন্তৰ্গত ডিফাৰেণ্ট এপ্ৰোচেছ অফ টিচিং অফ সায়েন্স মানে বিজ্ঞান শিক্ষণৰ বিভিন্ন প্ৰক্ৰিয়া পদ্ধতি আলোচনা কৰিম প্ৰতিটো শিক্ষণৰ উদ্দেশ্য থাকে আৰু সেই উদ্দেশ্যটো হ'ল কোনোবাই কিবা এটা নতুন জ্ঞান লাভ কৰা এই উদ্দেশ্য সাধন কৰাটো আংশিকভাৱে সহজ আৰু আংশিকভাৱে কঠিন হ'ব পাৰে শিক্ষণ প্ৰক্ৰিয়া উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি সহজ আৰু কঠিন হয় এই কঠিনতা বাঢ়ি গৈ থাকে যেতিয়া এটা শ্ৰেণী কোঠাত বিভিন্ন বুদ্ধিমত্তাৰ ল'ৰা ছোৱালী থাকে শিক্ষণ পদ্ধতিটো হ'ল পূৰ্ব নিৰ্ধাৰিত লক্ষ্য অৰ্জন কৰিবৰ বাবে শিক্ষক আৰু শিকাৰুৰ মাজত হোৱা আলোচনা পৰ্ব আৰু ইয়াৰ ফলাফল তৎক্ষণাৎ আৰু গতানুগতিক পৰ্যবেক্ষণৰ পৰা পাব পাৰি শিক্ষণ পদ্ধতিৰ ওপৰত হোৱা বিভিন্ন গৱেষণাৰ পৰা শিক্ষণ পদ্ধতিটো প্ৰকৃতপক্ষে তিনিবিধৰ বুলি পোৱা যায় য'ত শিক্ষকে স্বেচ্ছাচাৰিতাৰ ভূমিকা পালন কৰে প্ৰথম শিক্ষণ পদ্ধতিটো শিক্ষকে স্বেচ্ছাচাৰিতাৰ ভূমিকা পালন কৰে ইংলিছত ইয়াক অথৰিটেৰিয়ান বুলি কোৱা হয় দ্বিতীয় বিধটো হৈছে শিক্ষকে য'ত মডাৰেটৰ মানে সঞ্চালকৰ ভূমিকা পালন কৰে এই শিক্ষণ পদ্ধতিটো হেণ্ডাৰছনে আগবঢ়াইছিলে তেখেতে ইয়াত শিক্ষক বিষয় আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত থকা সম্পৰ্কটো ব্যাখ্যা কৰিছিলে তৃতীয় বিধটো আগবঢ়াইছিলে জন আৰু ভলৱাংকাৰে তেখেতে শিক্ষণ পৰিৱেশত শিক্ষক বিষয় আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সম্পৰ্কটো স্থাপন কৰিছিলে এই পদ্ধতিটোত শিক্ষকে সহায়তা ইংলিছত যাক ফেচিলিটেটৰ বুলি কোৱা হয় তাৰ ভূমিকা পালন কৰে আৰু এই পদ্ধতিটোত শিক্ষকে কেৱল প্ৰয়োজনীয় বস্তু ছাত্ৰ-ছাত্ৰীক আগবঢ়াই দিয়ে এই পাঠটো আলোচনাৰ পৰা আপোনালোকে নিজৰ নিজৰ শিক্ষণ পদ্ধতিটো উলাই ল'ব পাৰিব নিজৰ শিক্ষণ পদ্ধতিটো গঠন কৰিব পাৰিব আৰু ইয়াক যথাযথ সময়ত যথাযথভাৱে প্ৰয়োগ কৰিব পাৰিব আজি আমি বিভিন্ন শিক্ষণ পদ্ধতিৰ ওপৰত আলোচনা কৰিম মূলতঃ এই ভিডিঅ'টোত আমি বৰ্ণনামূলক শিক্ষণ পদ্ধতিটো আলোচনা কৰিম আৰু এই শিক্ষণ পদ্ধতিটো বিজ্ঞানৰ পাঠদানত কেনেকৈ প্ৰযোজ্য আৰু ইয়াৰ উপকাৰিতা আৰু সীমাবদ্ধতা চৰ্চা কৰিম প্ৰকৃত মনোবিজ্ঞানী বি.এফ. স্কিনাৰে কৈছিলে তুমি যিকোনো ব্যক্তিক যিকোনো বস্তু পঢ়াব পাৰা কিন্তু তুমি সেই বস্তুটো কেনেকৈ পঢ়াব লাগিব সেইটো জানিব লাগিব সেইবাবে শিক্ষণ পদ্ধতিৰ ওপৰত অতিকৈ গুৰুত্ব দিয়া হয় আনকি শিক্ষক প্ৰশিক্ষণৰ যদি আমি সেই কাৰ্যসূচীটো পৰীক্ষা নিৰীক্ষা কৰোঁ তাতে বেছিভাগ পাঠ্যসূচীয়ে শিক্ষণ পদ্ধতিৰ লগত সম্পৰ্কীয় বুলি আমি জানিব পাৰিম সেইকাৰণে শিক্ষণ পদ্ধতিটোক শিক্ষক প্ৰশিক্ষণৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দু বুলি কোৱা হয় শিক্ষা প্ৰদানৰ মুখ্য দিশ হৈছে বিষয়বস্তু সুশৃংখল কৰা আৰু জ্ঞান প্ৰদান কৰাৰ লগতে ইয়াক গ্ৰহণ কৰাৰ ক্ষমতা বা পদ্ধতি এতিয়া শিক্ষকজনে এটা বস্তু বা যোনটো পাঠদান কৰিব গৈ আছে সেই বস্তুটো কেনেকৈ ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰিব কেনেকৈ সিহঁতি সেইটো বস্তু বুজিবলৈ সিহঁতি সহজ পাব বা কেনেকৈ সিহঁতি বুজি পাব সেইটোৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি শিক্ষণ পদ্ধতিবিলাক প্ৰয়োগ কৰোঁ হেণ্ডাৰছনৰ মতে 4বিধ শিক্ষণ পৰ্যায় আছে আমি যিকোনো বস্তু পাঠদানৰ ক্ষেত্ৰত আমি 4টা শিক্ষণ পৰ্যায়ৰ ভিতৰেদি যাব লাগে সেই 4টা শিক্ষণ পৰ্যায় হ'ল বিধিৰ লিখিত বিবৃতি ইংলিছত ইয়াক ষ্টেটমেণ্ট অফ দ্য ৰুল বুলি কোৱা হয় বিধিৰ ব্যাখ্যা মানে ক্লাৰিফিকেশ্যন অফ দ্য ৰুল ইয়াতে বিভিন্ন প্ৰমাণাদিৰ দ্বাৰা উদাহৰণৰ দ্বাৰা বিধিটো ব্যাখ্যা কৰা হয় আৰু এটা পৰ্যায় হৈছে সত্যতা নিৰূপণ কৰা ইংলিছত ইয়াত জাষ্টিফিকেশ্যন অফ দ্য ৰুল বুলি কোৱা হয় ইয়াতে বিশেষজ্ঞৰ মতামত লৈ বা
বহুতো ধৰণৰ প্ৰমাণাদিৰ পৰা এই বিধিটোৰ বা বিধিসমূহৰ সত্যতা নিৰূপণ কৰা হয়। আৰু এটা পৰ্যায় বিধিৰ প্ৰয়োগ। ইয়াতে বিধিৰ ক'ত কেনেকৈ প্ৰয়োগ কৰা হৈছে বা বিধিটোৰ প্ৰয়োগ শিকাৰুৱে শিকিব পাৰিছে নে নাই তাৰ ওপৰত গুৰুত্ব দিয়া হয়। এতিয়া এই চাৰিটা পৰ্যায়ৰ ক্ৰমবিলাক যদি আমি সলনি কৰি দিওঁ তেতিয়াহ'লে আমাৰ শিক্ষণ পদ্ধতিটোও বেলেগ বেলেগ হ'ব। সেইকাৰণে প্ৰতিজন শিক্ষকে প্ৰতিটো শিক্ষণ পৰ্যায়টো আয়ত্ত কৰিব লাগে যাতে সিহঁতৰ বিষয়বস্তু অনুযায়ী সিহঁতে সেই পৰ্যায়বিলাক সলনি কৰি ল'ব পাৰে আৰু অতি ধুনীয়াকৈ নিজৰ বিষয়বস্তুটো ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰিব পাৰে। আমি যদি শিক্ষণ পদ্ধতিটো গণিতৰ এটা সূত্ৰ হিচাপে দেখাব বিচাৰোঁ তেতিয়াহ'লে এইটো ক'ব লাগিব যে শিক্ষণ পদ্ধতিটো হ'ল বিষয়বস্তু আৰু বিষয়বস্তু প্ৰণালীৰ সংযোগ। শিক্ষকৰ কৰ্মদক্ষতা শিক্ষণ পদ্ধতিৰ ওপৰত অতিকৈ নিৰ্ভৰ কৰে। ইয়াৰ পিছত আহিছোঁ বৰ্ণনামূলক প্ৰক্ৰিয়া। ইয়াক ইংলিছত এক্সপজিটৰী এপ্ৰ'চ বুলি কোৱা হয়। ইয়াৰ আৰু এটা নাম হৈছে প্ৰেৰণ প্ৰক্ৰিয়া মানে ট্ৰান্সমিশ্যন এপ্ৰ'চ। এতিয়া ইয়াক প্ৰেৰণ প্ৰক্ৰিয়া কোৱা হয় কাৰণ ইয়াতে শিক্ষকজনে বিভিন্ন ধৰণৰ তথ্যাদি ছাত্ৰ ছাত্ৰীলৈ প্ৰেৰণ কৰে। এই পদ্ধতিত শিক্ষকে কম সময়ৰ ভিতৰতে বহুতো শিক্ষামূলক তথ্য ছাত্ৰ ছাত্ৰীক দিয়ে। শিক্ষকে শিকাৰুক গোটেই সংকেত দিয়ে। এই পদ্ধতিটোত শিক্ষকজনে পঢ়াবলগীয়া বিষয়বস্তুটো গোটেই ইংগিতটো ছাত্ৰ ছাত্ৰীক দিয়ে। সিহঁতৰ বুজিবলৈ যি যি প্ৰয়োজন বা সিহঁতে কেনেকৈ পাঠটো অতি সহজত ল'ব পাৰিব, জ্ঞান লাভ কৰিব পাৰিব তাৰে ওপৰত শিক্ষকজনে যত্ন লয় আৰু গোটেই সংকেত গোটেই বস্তুটো ছাত্ৰ ছাত্ৰীক দিবলৈ চেষ্টা কৰে। এই ইংলিছত যোনটো এক্সপজিটৰী শব্দটো এই শব্দটো আমি এক্সপজিশ্যনৰ পৰা লোৱা হৈছে যাৰ মানে হৈছে বৰ্ণনা বা ব্যাখ্যা কৰা। এই পদ্ধতিটোত শিক্ষকজনে গোটেই বস্তুখিনি বিষয়বস্তুখিনি ব্যাখ্যা কৰে আৰু পৰ্যালোচনা কৰে। ইয়াতে সম্পূৰ্ণৰূপে চিন্তা চৰ্চাৰ কাঠামো শিক্ষকজনে গঢ়ি দিয়ে। আমি এটা মূৰ্তি বনোৱাৰ সময়ত যেনেকৈ এটা ফ্ৰেম বনাই লোৱা হয় আগতে, শিক্ষকজনে ঠিক তেনেকৈ কিবা এটা বস্তু পাঠদানৰ আগত সেই বস্তুটোৰ কাঠামোটো ফ্ৰেমটো গোটেইখিনি শিক্ষকজনে নিজে বনাই দিয়ে। শিক্ষক শিক্ষণ পদ্ধতিটো শিক্ষক কেন্দ্ৰিক। এই পদ্ধতিটো মূলতঃ শিক্ষক কেন্দ্ৰিক কিয়নো ইয়াতে শিক্ষকজনে গোটেই ভূমিকাটো পালন কৰে। শিক্ষকজনে গোটেই সক্ৰিয় হৈ থাকে। শিক্ষকজনে সেই বিধিটো নীতি নিয়ম ব্যাখ্যা কৰে, নীতি নিয়মৰ প্ৰয়োগটো দেখুৱায়, নীতি নিয়মৰ সত্যতা নিৰূপণ কৰে। সেইকাৰণে এই পদ্ধতিটো মূলতঃ শিক্ষক কেন্দ্ৰিক। এই পদ্ধতিটোৰ অন্তৰ্গত কিছুমান পদ্ধতি আছে যেনেকৈ টেল এণ্ড ডু মেথড, বক্তৃতা মেথড যাক আমি ইংলিছত লেকচাৰ মেথড বুলি কওঁ, আৰু অৱৰোহ প্ৰণালী মানে ডিডাক্টিভ মেথড। যদি এজন শিক্ষকৰ পাঠদানৰ ক্ষেত্ৰত প্ৰথম পৰ্যায়টো বিধিৰ বিবৃতি হয় আৰু ক্ৰমান্বয়ে বিধিৰ ব্যাখ্যা, বিধিৰ সত্যতা নিৰূপণ আৰু বিধিৰ প্ৰয়োগ হয় তেতিয়াহ'লে সেইটো বৰ্ণনামূলক পদ্ধতি হ'ব। ইয়াত আমি ষষ্ঠ শ্ৰেণীৰ এটা পাঠ লৈ এই পদ্ধতিটো আলোচনা কৰিম। আমাৰ ইয়াতে বিধিটো হৈছে যদি দুটা বা ততোধিক তৰল পদাৰ্থৰ সম্পূৰ্ণৰূপে সংমিশ্ৰণ ঘটে তাক মিশ্ৰিত দ্ৰাৱ বুলি কোৱা হয়। আৰু যদি দুটা বা ততোধিক দ্ৰৱৰ সম্পূৰ্ণৰূপে সংমিশ্ৰণ নহয় তাক অমিশ্ৰিত দ্ৰাৱ বোলে। শিক্ষকজনে এই বিধিটো বৰ্ডত লিখি দিব পাৰে অথবা স্লাইড বনাই
ছাত্ৰ ছাত্ৰীক দেখুৱাব পাৰে এই বিধিটোৰ লগত জড়িত থকা কিছুমান উদাহৰণৰ সৈতে বিধিটো দেখুৱাব পাৰে যেনেকৈ তেখেতে তালিকা কৰিব পাৰে যে পানী আৰু গাখীৰৰ মিশ্ৰণটো মিশ্ৰিত দ্ৰৱ হ'ব মানে পানী আৰু গাখীৰ সম্পূৰ্ণৰূপে সংমিশ্ৰণ হৈ যাব সেই দ্ৰৱটোক মিশ্ৰিত দ্ৰৱ বুলি কোৱা হ'ব পানী আৰু নেমুৰ ৰস এটা মিশ্ৰিত দ্ৰৱ হ'ব ঠিক তেনেকৈ আমি জানো পানী আৰু তেল কেতিয়াও সংমিশ্ৰণ নঘটে তেতিয়া হেতু অমিশ্ৰিত দ্ৰৱ হ'ব এনেকৈ শিক্ষকজনে তাৰ উদাহৰণ ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰিব পাৰিব ইয়াৰ পিছৰ পৰ্যায়টো হৈছে বিধিৰ ব্যাখ্যা এতিয়া ব্যাখ্যাৰ কাৰণে শিক্ষকজনে বহুতো ধৰণৰ তৰল পদাৰ্থ লৈ যেনেকৈ পানী কেৰাচিন তেল এলকহল গাখীৰ আদি বস্তু লৈ ছাত্ৰ ছাত্ৰীৰ আগত পৰীক্ষা কৰি দেখুৱাব পাৰে যে বস্তুবিলাকৰ যিকোনো দুটা তৰল পদাৰ্থৰ মাজত সংমিশ্ৰণ হৈছে নে হোৱা নাই ইয়াতে এটা তালিকা দেখুওৱা হৈছে য'ত দ্ৰৱ একত গোটেইখিনি পানী লোৱা হৈছে আৰু দ্বিতীয় দ্ৰৱটো কেৰাচিন তেল মানে বেলেগ বেলেগ তৰল পদাৰ্থ লোৱা হৈছে প্ৰথমে শিক্ষকে পানী আৰু কেৰাচিন তেলৰ পৰীক্ষা কৰি সিহঁতৰ সংমিশ্ৰণ হৈছে নে নাই সেইটো প্ৰত্যক্ষ কৰাব পাৰে ছাত্ৰ ছাত্ৰীক আৰু শিক্ষকজনে নিজে এই তথ্যটো যোনটো ফলাফল হৈছে সেইটো তালিকাভুক্ত কৰিব পাৰিব ইয়াতে শিক্ষকজনে নিজে তালিকাভুক্ত কৰে তাৰ পিছত পানী আৰু এলকহলৰ সংমিশ্ৰণ ঘটাই শিক্ষকজনে সেইটো ফলাফলটো ছাত্ৰ ছাত্ৰীক প্ৰত্যক্ষ কৰাব পাৰে যে মিশ্ৰিত দ্ৰৱ নে অমিশ্ৰিত দ্ৰৱ পানী আৰু গাখীৰৰ হে একেধৰে সংমিশ্ৰণ ঘটাই হেতুও ফলাফলটো তালিকাভুক্ত কৰিব পাৰে তাৰ পিছৰ পৰ্যায়টো হৈছে বিধিৰ সত্যতা নিৰূপণ ইয়াতে আসলতে এই পৰ্যায়টো বহুত কমে প্ৰয়োগ কৰা হয় শিক্ষকবিলাকে এই পৰ্যায়টো বহুত কমে ব্যৱহাৰ কৰে কিন্তু বিধিৰ সত্যতা নিৰূপণ অতি আৱশ্যকীয় সত্যতা নিৰূপণ এনেকৈ কৰিব পাৰি যেনেকৈ বিধিটোৰ যদি ইতিহাস থাকে ছাত্ৰ ছাত্ৰীৰ আগত সেই ঐতিহাসিক গঠনটো পৰিৱেশন কৰিব পাৰে অথবা শিকাৰুক নিজে পৰীক্ষা কৰিব দিব পাৰে যেনেকৈ ছাত্ৰ ছাত্ৰীক কিছুমান তৰল পদাৰ্থ দি পেলাই সিহঁতক হেতুৰ মাজত পৰীক্ষা কৰি সিহঁতৰ ফলাফলটো তালিকাভুক্ত কৰিব দিব পাৰে অথবা ইয়াতে কোৱা হৈছিল যে পানীৰ লগত গাখীৰ মিহলাই এতিয়া সেই অৰ্ডাৰটো মানে সেই সিকুৱেন্সটো যদি আমি সলনি কৰি দিও যে গাখীৰৰ লগত পানী মিহলাই সেই দ্ৰৱটো মিশ্ৰিত দ্ৰৱ হৈছে নে অমিশ্ৰিত দ্ৰৱ হৈছে হেতু সত্যতা নিৰূপণ কৰিব পাৰে মানে আগতে এ লগত যদি বি আমি মিক্সড কৰিছো এতিয়া বি লগত এ সংমিশ্ৰণ ঘটাই হেতু দ্ৰৱটো কি হ'ব হেতুৰ সত্যতা শিক্ষকে জনাব পাৰে ইয়াৰ পিছৰ পৰ্যায়টো আৰু শেষৰ পৰ্যায়টো হৈছে বিধিৰ প্ৰয়োগ শিক্ষকে ইয়াত এটাতকৈ অধিক দ্ৰৱ লৈ বিধিৰ সত্যতা প্ৰমাণ কৰিব পাৰিব যেনেকৈ প্ৰথম দ্ৰৱৰ লগত যদি দ্বিতীয় দ্ৰৱৰ মিশ্ৰণ ঘটে আৰু দ্বিতীয়টোৰ লগত যদি তৃতীয় দ্ৰৱৰ মিশ্ৰণ ঘটায় তেতিয়া হলে প্ৰথম দ্ৰৱটো তৃতীয় দ্ৰৱৰ লগত মিশ্ৰণ ঘটাব নে নাই হেতু পৰীক্ষাৰ জৰিয়তে শিক্ষকজনে ছাত্ৰ ছাত্ৰীক প্ৰত্যক্ষ কৰাব পাৰে আৰু শিক্ষকজনে যিমানে উদাহৰণ দি থাকিব যিমানে পৰীক্ষা নিৰীক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক আগত বিধিটো বুজাবলৈ চেষ্টা কৰিব ছাত্ৰ ছাত্ৰীহতে সিমান সোনকালে আৰু সিমান সহজতে সেই বিধিটো আয়ত্ত কৰি ল'ব পাৰিব কিন্তু শিক্ষকজনক মন ৰাখিব লাগিব যে তেখেতে প্ৰয়োগ কৰা ব্যৱহাৰ কৰা প্ৰতিটো উদাহৰণ যাতে বিধিটোৰ লগত জড়িত হৈ থাকে সম্পৰ্কিত হৈ থাকে বিধিৰ প্ৰয়োগ আমি বেলেগ ধৰণৰ কৰিব পাৰি শিক্ষকজনে এনেকৈ কৰিব পাৰে যে কিছুমান কৌশলপূৰ্ণ প্ৰশ্ন ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব পাৰে যেনেকৈ
গাখীৰৰ লগত যদি পানীৰ সংমিশ্ৰণ নঘটিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন অথবা কেৰাচিন তেল যদি ডিজেল বা পেট্ৰলৰ লগত সংমিশ্ৰিত নহ'লহেঁতেন কি হ'লহেঁতেন এনেকুৱা ধৰণৰ কিছুমান কৌশলপূৰ্ণ প্ৰশ্ন শিক্ষকজনে ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা চৰ্চা আদি কৰিব পাৰে সিহঁতৰ মতামত ল'ব পাৰে আৰু তেখেতৰ মতামত ছাত্ৰ ছাত্ৰীক আগবঢ়াব পাৰে এই বৰ্ণনামূলক পদ্ধতিৰ কিছুমান উপকাৰিতা আছে এই বৰ্ণনামূলক পদ্ধতিটো আসলতে সব বিষয় পঢ়িবলৈ আৰু পঢ়াবলৈ ব্যৱহৃত কৰা হয় ইয়াৰ প্ৰথম উপকাৰিতাটো হ'ল কম সময়ৰ ভিতৰতে নতুন জ্ঞান প্ৰেৰণ কৰিব সহায় কৰে হয় ইয়াতে শিক্ষকজনে যেতিয়া এটা বস্তু বা বিষয়বস্তু ছাত্ৰ ছাত্ৰীক যেতিয়া বুজাবলৈ আৰম্ভ কৰিব তেখেতে আগতেই হেতু পৰিকল্পনাটো কৰি ল'ব লাগিব যে হেতু বস্তু কেনেকৈ হিহঁতক উপস্থাপন কৰিব কেনেকৈ হিহঁতক বুজাব সেই কাৰণে ইয়াতে শিক্ষকজনে নিজে বস্তুটো ছাত্ৰ ছাত্ৰীৰ আগত বুজাবলৈ আৰু হেতু কাৰণে শিক্ষকজনে কম সময়ৰ ভিতৰত বহুতো ধৰণৰ তথ্যাদিৰ দ্বাৰা তেখেতে সেই বিষয়বস্তুটো ছাত্ৰ ছাত্ৰীক বুজাবলৈ চেষ্টা কৰে সেই কাৰণে কম সময়ৰ ভিতৰতে বহুতো জ্ঞান আয়ত্ত কৰিব পাৰি ইয়াতে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যক্ৰমৰ এটা প্ৰাথমিক আকাৰ দিয়া হয় যাতে শিকাৰুৰ মৌখিক শিক্ষা হ'ব পাৰে এজন শিক্ষকে এটা বিষয়বস্তু বহুতো ধুনীয়াকৈ বৰ্ণনা দিব পাৰে যদি দিয়ে তেতিয়াহ'লে শিকাৰুৱে আধা পঢ়া সেই শ্ৰেণীকোঠাতে হৈ যায় শিকাৰুৰ মৌখিক শিক্ষাটো সেই তেতিয়া হৈ যায় কিন্তু ইয়াতে শিক্ষকজনৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব শিক্ষকজনে কিমান ধুনীয়াকৈ কিমান বহলাই কিমান ব্যাখ্যা কৰিব পাৰে এটা বিধিক বা যিকোনো পাঠ্যবস্তুক জ্ঞান লাভৰ বাবে উপযোগী ইয়াতে ছাত্ৰ ছাত্ৰী জ্ঞানৰ আয়তন প্ৰসাৰিত হয় কাৰণ কম সময়ৰ ভিতৰতে ছাত্ৰ ছাত্ৰীবিলাকে শিক্ষকৰ পৰা বহুতো জ্ঞান আয়ত্ত কৰিব পাৰে সেই কাৰণে ইয়াতে জ্ঞান লাভ অতি সোনকালে হয় সেই কাৰণে ইয়াক আমি যোনটো প্ৰাথমিক জ্ঞান দিওঁ যেতিয়া প্ৰাথমিক জ্ঞান দিয়া হয় তেতিয়া এই পদ্ধতিটোৰ সহায়ত সেই জ্ঞানটো দিয়া হয় এই পদ্ধতিৰ কিছুমান সীমাবদ্ধতাও আছে যেনেকৈ ছাত্ৰ ছাত্ৰী এই পদ্ধতিটোৰ দ্বাৰা অক্ৰিয় হৈ উঠে হেতু স্বাভাৱিক আমি যেতিয়া এটা বস্তু হাতৰ আগতে পাই যাওঁ তেতিয়া আমি সেই বস্তুটোলৈ বেছিকৈ নাভাবো বেছিকৈ চিন্তা চৰ্চা নকৰো ইয়াতো সেই একে হয় যে শিক্ষকজনে গোটেই বিষয়বস্তু ছাত্ৰ ছাত্ৰীৰ আগত দাঙি ধৰে শিক্ষকজনে এটা বিবৃতি দিয়ে বিধিটোৰ ব্যাখ্যা কৰে বিধিটোৰ প্ৰয়োগ দেখুৱায় বিধিটোৰ সত্যাসত্য নিৰূপণ কৰে সেই কাৰণে ছাত্ৰ ছাত্ৰী ইয়াতে সম্পূৰ্ণৰূপে অক্ৰিয় হৈ উঠে আৰু শিক্ষকে সম্পূৰ্ণৰূপে সক্ৰিয় মুখস্থ বিদ্যাৰ ওপৰত গুৰুত্ব দিয়া হয় ছাত্ৰ ছাত্ৰীয়ে ইয়াতে নিজে হাতে কলমে একো পৰীক্ষা কৰিব নোৱাৰে সেই কাৰণে সিহঁতৰ সেই প্ৰেক্টিকেল যোনটো জ্ঞান সেইটো সিহঁতৰ নহয় সেই কাৰণে সিহঁতক মুখস্থ বিদ্যাৰ ওপৰত বেছিকৈ নিৰ্ভৰ হ'বলগীয়া হয় সিহঁতে মুখস্থ বিদ্যাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে উচ্চ মানদণ্ডৰ উদ্দেশ্য সাধনত ফলপ্ৰসূ নহয় উচ্চ মানদণ্ডৰ উদ্দেশ্য মানে ইয়াতে ছাত্ৰ ছাত্ৰীক বিশ্লেষণ কৰাৰ ক্ষমতা অথবা কিবা এটা সমস্যাৰ সমাধানৰ ক্ষমতা ইয়াতে গঢ়ি নুঠে কাৰণ ছাত্ৰ ছাত্ৰীয়ে ইয়াতে একো বস্তু হাতে কলমে কৰিব নাপায় সিহঁতে শিক্ষকজনে যেনেকৈ বুজাই আছে ছাত্ৰ ছাত্ৰী সেই তেনেকৈ শুনি আছে আৰু তেনেকৈ সিহঁতে আগবাঢ়ি আছে সিহঁতৰ সেই চিন্তা চৰ্চাৰ একো প্ৰয়োগ হোৱা নাই সেই কাৰণে সিহঁতৰ উচ্চ মানদণ্ডৰ বিলাক উন্নতি সাধন নঘটে শিকাৰুৱে প্ৰতিটো বিষয়ত শিক্ষকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে
আমি যেতিয়া সব বস্তু হাতৰ আগত পাই যাওঁ তেতিয়া আমিও বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ পৰো আমি কিবা এটা কথা কোৱাৰ লগে লগে শিক্ষকে বা ঘৰৰ বেলেগ মানুহে যেতিয়া হাতৰ আগত হেতু ডাঙি দিয়ে তেতিয়া হলে আমি স্বাভাৱিকভাৱে সিহঁতৰ ওপৰত নিৰ্ভৰশীল হৈ পৰো ইয়াতেও ঠিক একে যে শিকাৰুৱে প্ৰতিটো ক্ষেত্ৰত শিক্ষকৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে কাৰণ শিক্ষকে প্ৰতিটো বস্তু শিকাৰুক আগবাঢ়ি দিয়ে শিকাৰুৰ সৃষ্টিশীলতা উৎসাহ প্ৰদান নকৰে কাৰণ শিকাৰুৱে যদি নিজে হাতে কলমে কৰিব পাৰিলে হয় নিজে যদি হেতু পৰীক্ষা নিৰীক্ষা কৰিব পাৰিলে হয় তথ্যাদি সংগ্ৰহ আৰম্ভ কৰা আদি কৰি সব বস্তু যদি কৰিব পাৰিলে হয় তেতিয়াহলে শিকাৰুৱে হেতুত উৎসাহ পালে হয় কিন্তু ইয়াতে সিহঁতৰ সৃষ্টিশীলতা কোনো ধৰণৰ উৎসাহ নিদিয়ে এই পদ্ধতিটোক সিহঁতৰ সৃষ্টিশীলতা কোনো বৃদ্ধি নাপায় সেই কাৰণে এই পদ্ধতিটোক এইটো ক্ষেত্ৰত অকমান সীমাবদ্ধতা দেখুৱায় প্ৰাথমিক শিক্ষা স্তৰৰ বাবে উপযোগী নহয় সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যেতিয়া আমি এটা বস্তু বৰ্ণনা দিও বা ব্যাখ্যা কৰো তেতিয়া সেই বস্তুটো সিহঁতে প্ৰথমতে লব কিন্তু হেতু যদি দীৰ্ঘ সময় লৈকে আমি যদি একে ধৰণৰ ব্যাখ্যা কৰি যাওঁ শিক্ষকজনে যদি নিজে সব কাম কৰি যায় তেতিয়া হলে শ্ৰেণী কোঠাটো এটা সেই পাঠদানটো এটা মনোটনাছ হৈ যায় সেই কাৰণে সৰু সৰু ল'ৰা ছোৱালীক যদি আমি সিহঁতক উৎসাহ নিদিও নিজৰ ফালৰ পৰা কৰিব কাৰণে যদি আমি সিহঁতক এক্টিভেট নকৰো বা সক্ৰিয় ভূমিকা যদি পালন নকৰে শ্ৰেণী কোঠা তেতিয়া হলে সিহঁতিও এই শিক্ষা আয়ত্ত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ উৎসাহ নেদেখুৱায় সেই কাৰণে এই পদ্ধতিটো প্ৰাথমিক শিক্ষা স্তৰৰ বাবে অনুপযোগী বুলি কোৱা হয় আজি এই পাঠটোত আমি মূলত বৰ্ণনামূলক পদ্ধতিৰ সম্পৰ্কে আলোচনা কৰিলো সিহঁতৰ উপকাৰিতা আৰু সীমাবদ্ধতাৰ সম্পৰ্কে চৰ্চা কৰিলো আজিলৈকে ইয়াতে সামৰণি কৰিছো ধন্যবাদ